हेलो गाइज अस्सलाम वालेकुम মই নাজমাই নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আপোনালোকৰ ওচৰত মই কথা পাতিব বিচাৰিছোঁ আমাৰ চুলিৰ ফটা সমস্যাৰ বিষয়ে। চুলি ফটা মানুহৰ চুলিবোৰ খুব ফাটে, আগটো মোৰো এতিয়া অলপ ফাটি আছে। দেখিছে চাগে আপোনালোকে অকণমান ফাটিছে, বেছি নহয়। চুলি ফটাৰ সমস্যাৰ পৰানো কেনেকৈ উপশম পাব পাৰি তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথম টিপছটোৱে হ'ল চুলিখিনি আমি কমেও 20-25 দিন বা এমাহৰ মূৰে মূৰে অলপ 1 ইঞ্চি হ'লেও চুলি সদায় ট্ৰিম কৰি থাকিব লাগে, কাটি থাকিব লাগে। তেতিয়া চুলি ফটা সমস্যাৰ পৰা বহুত উপশম পাব পাৰি। আৰু দ্বিতীয়টো হ'ল যদি চুলিখিনি ফাটিয়ে যায় একেবাৰে, তেতিয়া ফটা চুলিখিনি আমি তলডোখৰ কাটি পেলাব লাগিব, কাৰণ ফটা চুলিখিনি ৰিকভাৰ কৰিবলৈ বহুত দিগদাৰী হয়। আৰু যদি ওপৰলৈকে ফাটিছে তেতিয়াতো কাটিব নোৱাৰে। তেতিয়া আপোনালোকে কি কৰিব, এনেদৰে এখন ফণি ল'ব। ফণিখন লোৱাৰ পাছত সদায় দুমুখীয়া চুলিবোৰ এনেকৈ ওপৰলৈ উঠি আহে, তেতিয়া আপোনালোকে এখন কেঁচিৰ সহায়েৰে এনেকৈ দুমুখীয়া চুলিবোৰ বাছি বাছি কাটি পেলাব। তাৰোপৰি ইয়াক একেবাৰে নাইকিয়া কৰিবলৈ এটা ৰেমেডি দেখুৱাওঁ আপোনালোকক। তাৰ কাৰণে মই লৈছোঁ এইটো পাত্ৰত অকণমান নিহাৰ তেল। আপোনালোকে নাৰিকল তেলো ল'ব পাৰে, মোৰ বৰ্তমান নাইকিয়া হ'ল। নিহাৰটো যিহেতু পেৰাচুটে থাকে, সেইটো কাৰণে নিহাৰ তেল দেখাইছোঁ। এয়া আপোনালোকৰ চুলিৰ জোখা অনুযায়ী ল'ব, মই অলপ বেছিকৈ লৈছোঁ। তাৰ লগত দিব অকণমান ভেচলিন। এয়া দেখিছেনে? আৰু তাৰ ওপৰত দিম এটা ইভিয়নৰ কেপচুল। ভিটামিন এ কেপচুল চুলিৰ কাৰণে যিমান পাৰে সিমান লগাব পাৰি। আপোনালোকে সুধাকৈও এনেকৈ লগাব পাৰে, ফটা চুলি ভাল কৰিব। এতিয়া মই এই গোটেই পেকটো এবাৰ এনেকৈ ফেটি ল'ম ভালদৰে। ইয়াত অকণমান গৰম পানী দিব লাগে আচলতে, আৰু গৰম পানী নিদিলে আপোনালোকে হাতেৰে ভালদৰে এনেকৈ ফেটি পেলাব। ফেটি বস্তুটো লগাব লাগিব এনেদৰে গোটেই জেলখিনি। মই সদায় মোৰ প্ৰতিটো ভিডিঅ'তে কওঁ যে চুলিৰ তলত যিকোনো বস্তু সদায় আগে লগাব লাগে বেছিকৈ, কাৰণ চাবচোন চুলিৰ তলটো সদায় বেছি বেয়া হয়, সেৰেঙা হৈ যায়, হয় ফাটে। এনেকুৱা ধৰণৰ প্ৰব্লেম সদায় চুলিৰ তলত বেছি দেখা যায়। সেইকাৰণে সদায় তলটোত বেছিকৈ লগাব লাগে যিকোনো বস্তু। এনেদৰে গোটেই চুলিখিনিতে লগাই ল'ম পেকটো। গুৰিত লগাইছোঁ, ওপৰত লগাইছোঁ, মাজত লগাইছোঁ। আপোনালোকে নিজৰ জোখা অনুযায়ী তেল দিব, ভেচলিন দিব, আৰু কিন্তু ভিটামিন ই কেপচুল এটা দিবলৈ নাপাহৰিব। এনেদৰে গোটেই চুলিখিনি লগাই ল'ব। এইটো ৰেমেডি আপোনালোকে সপ্তাহত 2বাৰকৈ বা 3বাৰকৈ কৰি চাওক। চুলিখিনি ফটা চুলিৰ পৰা বহুতখিনি, কিন্তু যিখিনি চুলি ফাটি গ'ল মই আকৌ কৈছোঁ যে সেইখিনি আপোনালোকে পাৰিলে কাটি পেলাব, তাৰপিছত এইটো ৰেমেডি কৰিব, তেতিয়া নতুনকৈ চুলি আৰু নাফাটে। আৰু এটা কথা কওঁ, আপোনালোকে পকা অমিতা উলিয়াই কেঁচা গাখীৰৰ লগত ফেটি তেনেকৈ লগালেও চুলি ফটা সমস্যাখিনি বহুত দূৰ হয়। কিন্তু আৰু এটা কাম কৰিব যে এমাহৰ মূৰে মূৰে অকণমান চুলিখিনি ট্ৰিম কৰি থাকিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।